উক্ত কথাকেইটা গুৰুত্ব সহকাৰে শুনিব সকলোৱে। লগতে এটা মই কথা কওঁ, আজি মেইন পইণ্টটো মই ক'ব আহিছোঁ, আপোনালোকে লাগিলে ইয়াৰ পৰা স্ক্ৰীন ৰেকৰ্ডিং কৰিব আৰু নহ'লে যদি বেয়া নাপায় আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব প্লিজ। একদম মই সঁচা কথা বুজাব লৈছোঁ, জুবিন গাৰ্গক মোটামুটি 2011-12 পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই, কোনো নিউজ চেনেলতো অহা নাই, এনেই জাষ্ট আহিছে, কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই, কোনো এফআইআৰ নাই কোনো থানাত। মেইন কালপিট সেইজন। মই কৈছোঁ, আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ, মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা, জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্ণিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। মই য'তে ক'ব লাগে তাতে ক'ম। এই শেখৰজ্যোতি গোস্বামীয়ে জুবিনক লাহে লাহে ধ্বংস কৰি দিছে, জুবিনৰ গোটেই কেৰিয়াৰ, এই কেৰিয়াৰৰ পৰা এই কেৰিয়াৰ আনিছে। আপোনালোকক মই কৈ আছোঁ, আপোনালোকে জানে যে জুবিন দা, চৰি দে মই মাজে মাজে জুবিন দাক কৈ আছোঁ, মাজে মাজে জুবিন দা কৈ আছোঁ, মই কথা ক'ব নাজানো, কিন্তু তেওঁৰ প্ৰতি ৰেচপেক্ট মোৰ সদায় আছে। মই কথাটো ক'ব লাগিছোঁ, জুবিন দা মানে এন কে প্ৰডাকশ্যন আছিল দেৱবৰকটকীৰ, আৰু এন কে প্ৰডাকশ্যন মানে হ'ল জুবিন দা। কিন্তু আপোনালোকে জানে যে এন কে প্ৰডাকশ্যনৰ লগত জুবিন দাৰ সম্পৰ্ক নাই। সম্পৰ্ক কোনে বেয়া কৰিলে আপোনালোকে জানেনে? যদি নাজানে মই কৈছোঁ, এইজন হ'ল শেখৰজ্যোতি গোস্বামী। যিদিনাৰ পৰা এন কে প্ৰডাকশ্যনৰ লগত ৰিলেশ্যন বেয়া হৈছে, সেইদিনাৰ পৰা কিন্তু জুবিন দাৰ বেয়া দিন ষ্টাৰ্ট হৈ গৈছে। এন কে প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত এখন ৱালত জুবিন দাই কিবা এটা ছবি আঁকিছিলে, সেই ছবি আঁকাক লৈ এই শেখৰজ্যোতি গোস্বামীয়ে লগাই দিছে দেৱবৰকটকীক। তাৰপিছত দেৱবৰকটকীয়ে কিবা ক'লে, কিবা কৈ দিলে, সেই কথাটো আকৌ শেখৰজ্যোতি গোস্বামী আকৌ জুবিন দাক লগাই দিছে দেৱবৰকটকীয়ে এনেকুৱা কৈছে বুলি। এই দুইজনৰ মাজত ৰিলেশ্যন বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। তাৰপিছত জুবিন দাৰ লগত কথা পাতি কৈছে যে বেলেগৰ ষ্টুডিঅ'ত কিয় গাব লাগে, আপোনাৰ নিজৰ ষ্টুডিঅ' খোলক গুৱাহাটীত। তাৰপিছত জুবিন দাই এই য'চতে বম্বে ষ্টুডিঅ' ভাঙি আনি পেলাই গুৱাহাটীত ষ্টুডিঅ' কৰিছে। কিন্তু এইবিলাক কথা বেছিভাগ মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহে জানে, কিন্তু নকয়। আৰু চব মানুহ স্বাৰ্থপৰ, কালি হয়তো কেতিয়াবা শেখৰৰ লগত কাম কৰিব, আৰু যদি শেখৰৰ এগেইনষ্টত যদি কথা পাতে, শেখৰে উল্টাকে মেনিপুলেট কৰি পেলাই জুবিন দাক বেলেগকে কথা শুনাব, জুবিন দাই বেলেগ বুজিব। চ' মোৰ ক্ষেত্ৰত তেনেকুৱা বহুতবাৰ হৈছে, মই কিবা এটা ভালৰ কাৰণে কথা কওঁ, সেইটো বস্তু বেলেগ উল্টাকে জুবিন দাক কাণ কৰাই দিয়ে। আজি বম্বে ষ্টুডিঅ' ভাঙাৰ কাৰণটো হ'ল, বম্বে ষ্টুডিঅ' শেষ হোৱাৰ কাৰণটো হ'ল শেখৰজ্যোতি গোস্বামী। সি কিন্তু ছোৱালীৰ বাচ্চাটো এতিয়াও কিন্তু ঘূৰি আছে, এতিয়াও জুবিন দাৰ ডেড বডিৰ লগত ঘূৰি আছে। আৰু সেইটো কথা বিৰাট দুখৰ কথা, সেই কথাটো কিন্তু জুবিন দাৰ পত্নী গৰিমা বৌয়ে কিন্তু সেইখিনি কথা ৰিয়েলাইজ নকৰিলে। আমি কিন্তু বহুবাৰ চেষ্টা কৰিছিলোঁ যে এইবিলাক মানুহ বেয়া, কিন্তু এইবিলাক মানুহে জুবিন দাক ধ্বংস কৰি দিওঁ। তাৰপিছত আহোঁ, সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন দাৰ প্ৰথম গাড়ীখন ভাঙিছে, এখন আছিলে টয়টা হিয়েছ, প্ৰথম গাড়ী নহয় মানে এখন গাড়ী আৰু ভাঙিছে, খুব ভাল গাড়ী আছিলে, এখন ফৰেন কাৰ এখন আছিলে টয়টা কোম্পানীৰ, এখন ইণ্ডিয়াত নাছিল, ইণ্ডিয়াত খুব কমেই আছিলে, এখন মিনি বাছৰ নিচিনা। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামী, তাৰমানে চেৰা পাগল, মানে চাপৰি টাইপ। কিন্তু আকৌ পিছ মুঠতে জুবিন দাক তেল মাৰি মাৰি আকৌ জুবিন দাৰে মৰমৰ হৈ যায়। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে। সেই গাড়ীখন বনাই আনিছিলোঁ, মই নিজে আছিলোঁ, নগাঁৱত বনাই আনিছিলোঁ PVCৰ পৰা, সেইখনো সিয়ে ভাঙিছে। এনেকুৱা কোপা, এনেকুৱা জানুৱাৰৰ বাচ্চা হয় সি। তাৰপিছত জুবিন দাই গাড়ীখন কিনিছিলে, চবে জানে, পাঁচৰৰ গাড়ীখন, মই নিজে চলাই লৈ আহিছিলোঁ। আৰু সেই গাড়ীখনো ভাঙিছে এই শেখৰজ্যোতি গোস্বামী। চলি থকা গাড়ীখনৰ পৰা সি চুটিৰ ভাই সি জাপ মাৰি সি মানুহ ঘৰ খুন্দিয়াইছে, এই গোটেই গাড়ীখন বৰবাদ কৰি দিছে জুবিন দাৰ গাড়ীখন। তাৰপিছত মই গাড়ীখন ভাল কৰিব নিছিলোঁ, তাৰপিছত কিন্তু মোকে বদনাম দিছে, মই বোলে পইচা আহিছোঁ বোলে, এই চোৰৰ বাচ্চা আহিছে শেখৰে হয়। কিন্তু মই আপোনালোকক ক'লোঁ, জুবিন গাৰ্গক তিলকে মাৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। মই যেতিয়া লগত যেতিয়া আছিলোঁ, মই নিশ্চয় ভাবি আছিলোঁ, না মই কিবা মেনেজাৰ আছিলোঁ, না মই কিবা আছিলোঁ। মোৰ ওচৰত দোকান, জুবিনৰ ওচৰত ঘৰ, কিন্তু এই বেগ মদ খাই কিমান ভাত খাই চব চাই থাকোঁ। আমি বুদ্ধি কৰি মদৰ গিলাচবিলাক চাইড কৰি দিম, তাৰপৰা জুবিন দাক কেনেকৈ জীয়াই ৰাখিব লাগে আমি চেষ্টা কৰিছিলোঁ। এই চোৰৰ বাচ্চা আহি মাৰিছে, কিন্তু তাতে উঠাই মাৰিছে জুবিন দাক, এই শেখৰজ্যোতি গোস্বামী। আপোনালোকক কওঁ, জুবিন দাৰ বেণ্ডটো কিমান ডাঙৰ বেণ্ড আছিলে, জুবিন দাৰ মিউজিচিয়ানখিনি কিমান ভাল মিউজিচিয়ান আছিলে, চব সেই বেণ্ডক খান বান কৰি ভাঙি পেলাইছে এই শেখৰজ্যোতি গোস্বামী। আপোনালোকে যদি কাৰোবাক যদি চিনি পাই নহয়, আপোনালোকে সুধি ল'ব, যিমানবিলাক মিউজিচিয়ান আছে তাহাঁতক সুধি ল'ব, জুবিন দাৰ বেণ্ডটো গোটাই ভাঙি পেলাই চেছ কৰি দিছে। এই ৰাবুদাৰ তাতে জুবিন দাই প্ৰথম ৰিহাৰ্চেল কৰিছে, এই ৰাবুদা জুবিন দা লৈ আহিছিলে, কিন্তু ৰাবুদা উলিয়াই দিছে সেইটো আমাৰ এই শেখৰজ্যোতি গোস্বামী পলিটিক্স কৰি কিনে। তাৰপিছত সোমাইছে সেই পাৰ্থ বেতলা, সিহঁতৰ মাদাৰ চলি চোৱাৰ বাচ্চা এটা, এই শেখৰে চব বেণ্ড ভাঙি দিছে। আজি শান্তনু বৰুৱা গীটাৰিষ্ট কোনে উলিয়াই দিছে, শেখৰজ্যোতি গোস্বামী উলিয়াই দিছে। ভাল মানুহখিনিক চব আউট কৰি দিছে, বাকী গোটেই হাৰামৰ বাচ্চাবিলাকে আছে তাতে।